Hello everyone, welcome to my another long vlog. আজি মানে ভাবিছিলোঁ কিমান লং ব্লগ বনাম বুলি। আজি যেহেতু ফাৰ্ষ্ট মোৰ এটা চেলেঞ্জ লৈ আহিছোঁ আপোনালোক সকলোলে। কণ্টিনিউৱাছ 7 days লং ব্লগ। চাওঁচোন পাৰোঁ ন চেলেঞ্জটো ট্ৰাই কৰিবলৈ। আপোনালোকে পিছে কেনেকুৱা ছাপোৰ্ট দেখায় তাৰ ওপৰতো ডিপেণ্ড কৰিব। লগতে আজি মই এফালে মোৰ NRC অলপ কাম আছে, মানে ভণ্টিৰ NRC লাগে, তাই যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিত আছে, তাৰ NRC কাৰণে যিখিনি প্ৰচিডিউৰ লাগে তাৰ কাৰণে আজি গোটেই দিনটো ঘূৰিব লাগিব, কাৰণ কাইলৈৰ পৰা আকৌ পূজাৰ বন্ধ আৰম্ভ হৈ যাব। কাইলৈ শনিবাৰ, দেওবাৰ, তাৰপিছতো পূজাই আহি পালে। সেইকাৰণে মানুহবোৰতো ঘৰত নাথাকিব, সেইকাৰণে আজিয়ে বনাব লাগিব। তাইক লাগে NRCখন, কলেজত ছাবমিট কৰিব লাগে। ব'লক তেতিয়াহ'লে আজি গোটেই লং ব্লগটো চাওঁ, কেনেকৈ কি কৰিব পাৰোঁ মই। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভুল ভাবি নল'ব যে মই ছানগ্লাছযোৰ কিয় পিন্ধিছোঁ, কাৰণ মোৰ মেইন যোনযোৰ চশমা আছিলে সেইযোৰ ভাঙি থাকিলে, মানে ফ্ৰেমটোতে ভাঙি থাকিলে। আৰু মই চশমাৰ দোকানলৈ কল কৰিছিলোঁ, আজি বোলে তেওঁলোকে নাম সামৰণি আছে, অহা বা মানে কাইলৈহে আকৌ বনাব পৰা যাব। কাইলৈ গহপুৰ যাম, তেতিয়া তাত আৰু চশমাযোৰ বনাম। তেতিয়ালৈকে আজি ছানগ্লাছে পিন্ধিব লাগিব, উপায় নাই। সূৰ্যৰ মানে পোহৰ বহুত বেছি, আজি পুৰা ফুল অফ ৰ'দ দিছে। দিছে নাই ৰাতিপুৱা কি যে ৰ'দ ওলাইছে নহয়। কিন্তু ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এতিয়া গৈ আছোঁ গাঁওবুঢ়াৰ ঘৰলৈ, কাৰণ গাঁওবুঢ়াৰ পৰা মানে ইয়াৰ যে আমি স্থায়ী বাসিন্দা হয় সেইখনৰ প্ৰমাণ পত্ৰখন লাগে। সেইখন হ'লেহে মানে PRC বনাব পৰা যায়। এতিয়া তাৰ কাৰণে গাঁওবুঢ়াৰ ঘৰ গৈ আছোঁ। আহিলৈ গাঁওবুঢ়া ঘৰ পালোঁ, কিন্তু নাজানো ক'ত কি লাগিলে, সেন্দুৰ গোটেই মুখে চুখে ৰঙা বগা হৈ আহিছোঁ, গোটেই বান্দৰটোৰ নিচিনাকৈ। পূজাত যেনেকৈ ক'ৰবাত সেন্দুৰ লাগিলে হয় তেনেকুৱা হৈ আহিছে। এতিয়া ইয়াত আহিলে মুখ চুখ ধুইছোঁ, নাজানো ক'ত লাগিলে কি লাগিলে। গাঁওবুঢ়াৰ পৰা এতিয়া ধুনীয়াকৈ মই চাৰ্টিফিকেটখন ল'লোঁ, মানে এতিয়া আৰু ঘৰলৈ গৈ আছোঁ। বৰ্তাজনৰ লগত কথা পাতিলে ভালো লাগে বাৰু, বৰ্তাৰ বহুত কথা শিকিবলৈও পাওঁ। এতিয়া আৰু যাওঁ আৰু। আহিলৈ ঘৰ পালোঁ, ঘৰ পাই লৈ ভিডিঅ' অলপ এডিটিং কৰি ল'লোঁ, শ্বৰ্টছ এটা এইটো দিব লাগিব আপলোড। লগতে চাওঁ কিন্তু চাইডে ধুনীয়াকৈ বতাহ মাৰি থাকে, এনেকুৱাটো ৰুমত বহিলে অকণ ভালেই লাগে। মই বাৰে পাতি NRC কৈ আছোঁ, আপোনাৰ ভুল বুজি নল'ব, সেইটো হৈছে PRC দেই, উপায় নাই আৰু। কি যে হৈছে এই গৰমৰ কাৰণে হয়তো অকণমান। অনলাইন কামবোৰ কৰিলোঁ, তাত এতিয়া ছাবমিট কৰি থৈ আহিছোঁ। লগতে আমাৰ এইফালে পূজাৰ কামো হৈয়ে আছে। আৰু লগতে মোৰ অলপ হেৰি কৰিবলৈ আছিলে, মোবাইলটো এণ্ড্ৰইডটো জানো কিবা এটা খেলি মেলি আছে, তাকো দেখাই লওঁ দোকানত। মই অৰ্ডাৰ দিছিলোঁ এটা মাইকটো এতিয়া আহিছে, ইয়াত দাদাজনে লৈ আহিছে, যাওঁ কালেক্ট কৰি লওঁ। তাৰপিছত চাউণ্ড কোৱালিটি টেষ্ট কৰিম। কৈছিলোঁ খোলক, আপুনিয়ে খোলক। আজিকালি অনলাইনৰ পৰা ধুনীয়া ছাৰ্ভিচ দিয়ে কিন্তু দেই, মানে A to Z খুলি খালি একদম ৱাৰেণ্টিলৈকে একদম চাই চিতি দিব কিন্তু দেই। টেষ্ট কৰি দিছে, আজি প্ৰথমবাৰ দেখিছোঁ, ভালো লাগিলে পিছে মোক। ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা ফটো মৰা। এনে ৱাৰেণ্টি কাৰ্ড। মাইকটো পিছে কালি অহাৰ কথা আছিলে, কিন্তু কালি নাহিলে, আজিহে আহিছে অনলাইন। আপোনালোকে এবাৰ চাই লওক আৰু ঘৰত গৈ আনবক্সিং ধুনীয়াকৈ কৰিব। আৰু এটা কিবা এটা থাকে চাওকচোন, কিবা এটা থাকে সৰুছে কানেক্টৰ। লাইফত বহুত আনবক্সিং দেখিছোঁ, কিন্তু এইটোৰ নিচিনা আনবক্সিং দেখা নাই। ব'লক ঘৰত গৈ টেষ্টিং কৰিম, চাউণ্ডটো কেনেকুৱা আহে। লগতে ইয়াৰ প্ৰাইচ আপোনাৰ 1800 মান লৈছে। চাওঁ, দেখা যাওক কেনেকুৱা হয়। চাৰ্জিং এতিয়ালৈকে হোৱা নাই। আপোনালোকে এতিয়া মোৰ মাতৰ অকণমান ডিফাৰেঞ্চটো হয়তো দেখা পাইছে, কাৰণ মই অলৰেডি মাইকটো লগাই লৈছোঁ। এতিয়া মাইকত হয়তো মানে চাউণ্ডটো বহুত ধুনীয়াকৈ আহিব। মই যদি বাহিৰলৈ যাওঁ, তাত নইচত বেছি ধুনীয়াকৈ গম পাম। ব'লক তাতো এবাৰ টেষ্ট কৰি দেখোঁ আপোনালোকক। এতিয়া হুলস্থুল হৈ থকা ঠাইত আহি গৈছোঁ। ৰাস্তাৰ কাষত গাড়ী যদিও আহি আছে, এতিয়া গাড়ীৰ মাতত মোৰ মাতটো কিমান আহিছে নাজানো, ভিতৰত গৈ শুনিলেহে গম পাম। ইয়াৰ পুৰা গাড়ী মাত চলি আছে, কিন্তু মোৰ মাতটো আশা কৰোঁ ভালেই আহিছে হ'বলা। চাওঁ, ঘৰত গৈ ৰাস্তাৰ কাষত আহিছিলোঁ, এতিয়া ঘৰলৈ গৈ চাওঁ কেনেকুৱা আহে মাতটো। আচ্ছা, ইয়াত বেক চাইডে ৰঙা বাটন এটা থাকে, অন হৈ থাকে। এইটো মই এতিয়াহে ন'টিছ কৰিছোঁ, আৰু ইয়ালৈ কানেক্ট হৈছে বুলি গম পোৱা যায়। পিছে মাইকটো বেয়া নহয় কিন্তু দেই, ভাল মাইক। আপোনালোকে বিচাৰিলে পাৰচেছ কৰিব পাৰে। আৰু এনেই আপোনাৰ দাম প্ৰায় 3000 ওচৰে পাজৰে হৈ যাব, কিন্তু এতিয়া পূজাৰ অফাৰ চলি আছে, যিহেতু আপোনালোকেও পাৰচেছ কৰিব পাৰে। অকণ কম দামতে পাইছোঁ, 1800 মানত পাই গৈছোঁ। আৰু আপোনালোকে পাই যাব ডিজিটেকৰ, এইটো গ্ৰেনেৰিয়ৰ মাইকটো। মই আপোনালোকে দেখাই দিম বাৰু মডেলটো কি। মডেলটো কি আৰু দেখাই দিছোঁ, চাই লওক। এইটো S13 Pro কিনি ল'ব। ভাল আৰু যদি কোনোবাই ভিডিঅ' বা কিবা এনেকুৱা কৰে, যিহেতু মই লং ফৰ্ম এটা আৰম্ভ কৰিছোঁ, সেইকাৰণে গম পাইছে আৰু অলপ আগতে মাতৰ ডিফাৰেঞ্চ আৰু এতিয়া মাতৰ ডিফাৰেঞ্চ ট'টেলি বেলেগ। আৰু ৰুমৰ ভিতৰতো বাৰু ইনো মাত ভালেই আহে, কিন্তু তথাপিও আমাৰ ঘৰ একেবাৰে ৰাস্তাৰ কাষতে, একদম গাড়ী হুলস্থুলৰ পৰা থাকিব নোৱাৰি। তথাপিও আপোনাৰ মাতটোৰ পৰাতো গম পাইছেই। একদম ঘামি গৈছোঁ দেই। আজিলৈ আৰু সামৰোঁ নেকি, আপোনালোকক আকৌ কাইলৈ ব্লগত লগ পাম। কণ্টিনিউৱাছ 7 days চেলেঞ্জ, 7 দিনৰ 7টা ব্লগ। পাৰোঁ নে নোৱাৰোঁ চাওঁ নিজকে, অ'কে।